জুজিত নাট্যদল যুগান্তৰ ত্ৰয়োদশ নাট্যবৰ্ষৰ মাংগলিক শুভাৰম্ভণি। তিনিখনকৈ বলিষ্ঠ নাট উন্মোচন। দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ অন্তৰ্গত জজিৰ বুকুৰ পৰা জন্ম লাভ কৰা জনপ্ৰিয় নাট্যদল যুগান্তৰ আজি এক মাংগলিক কাৰ্যসূচীৰে আগন্তুক 2026-27 নাট্যবৰ্ষৰ শুভ মুহূৰ্ত সম্পন্ন কৰে। এইবেলি গৌৰৱোজ্জ্বল ত্ৰয়োদশ বৰ্ষত ভৰি দিয়া নাট্য দলটোৱে নাট্যপ্ৰেমী ৰাইজৰ বাবে তিনিখনকৈ সুন্দৰ নাটক উপহাৰ দিয়াৰ প্ৰস্তুতি চলাইছে। আজিৰ এই বিশেষ মুহূৰ্তত নাট্য দলটোৱে মঞ্চস্থ কৰিবলগীয়া তিনিওখন নাটৰ আনুষ্ঠানিকভাৱে শুভ উন্মোচন কৰা হয়। চলিত নাট্যবৰ্ষৰ বিশেষ নিবেদনসমূহ হৈছে ক্ৰমে বলেন চৌধুৰীৰ সম্পাদনা আৰু পৰিচালনাৰে ধৰ্মমূলক নাট দক্ষযজ্ঞ, জোন কুমাৰ দাসৰ ৰচনা আৰু পৰিচালনাৰে সামাজিক নাট মৃত্যু সজ্জাত ঈশ্বৰ, লগতে পদ্মা শইকীয়াৰ আকৰ্ষণীয় নাট সন্ধ্যাৰ আকাশ। এই নাটসমূহ আনুষ্ঠানিকভাৱে উন্মোচন কৰে জ্যেষ্ঠ নাট্যকৰ্মী তথা সংগীত শিল্পী সতীশ কলিতা, জ্যেষ্ঠ প্ৰযোজক কুশল মজুমদাৰ আৰু বলিষ্ঠ অভিনেতা জিতেন দাসে। উক্ত নাট্য শুভাৰম্ভণি অনুষ্ঠানৰ লগত সংগতি ৰাখি দক্ষিণ কামৰূপৰ যাত্ৰা আৰু নাট্য জগতলৈ বিশেষ বৰঙণি আগবঢ়োৱা কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়। তেওঁলোকৰ ভিতৰত আছে জ্যেষ্ঠ কৌতুক অভিনেতা নীৰেণ তালুকদাৰ, জ্যেষ্ঠ প্ৰযোজক কুশল মজুমদাৰ আৰু বিশিষ্ট সাহিত্যিক তথা নাট্যকাৰ পদ্মা শইকীয়া। আজিৰ এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নাট্যদল যুগান্তৰৰ প্ৰতিষ্ঠাপক প্ৰযোজক পূৰ্ণকান্ত ডেকা, শুভাকাংক্ষী কুশল বৰুৱা, অমল কুমাৰ দলৈ, সিদ্ধেশ্বৰ কলিতা, প্ৰদীপ দাস আৰু বিপুল দাসকে ধৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি উপস্থিত থাকে। বিগত বৰ্ষসমূহৰ দৰে এই ত্ৰয়োদশ নাট্যবৰ্ষকো ৰাইজৰ বিপুল সমাদৰ আৰু মৰম লাভ কৰিব বুলি নাট্যদল যুগান্তৰ পৰিয়াল তথা প্ৰযোজক মনোজ দাসে গভীৰ আশা প্ৰকাশ কৰিছে। আমি নমস্কাৰ জনাইছোঁ। আপোনাৰ চেনেলৰ জৰিয়তে আমি নাট্যদল যুগান্তৰৰ পৰিয়ালৰ ফালৰ পৰা অসমবাসীৰ আজি এই পবিত্ৰ ক্ষণত শুভ মুহূৰ্ত অনুষ্ঠানত আমি আশীৰ্বাদ কামনা কৰিছোঁ। আশা ৰাখিছোঁ আজিৰ এই মাংগলিক অনুষ্ঠান শুভ নাট্যাৰম্ভৰ জৰিয়তে আমাৰ এই জয়যাত্ৰা অব্যাহত থাকিব। এতিয়া কথা হ'ল ঐতিহ্যমণ্ডিত দক্ষিণ কামৰূপৰ স্বাভিমান যাত্ৰা নাট্যদলে আহি এক গৌৰৱ উজ্জ্বল ক্ষণ উপবিষ্ট হৈছেহি আৰু তাৰে আঁত ধৰি দক্ষিণ কামৰূপৰ ঐতিহ্যমণ্ডিত জতীয়া জজিত জন্মগ্ৰহণ কৰা যুগান্তৰ নাট্যদলে আজি সগৌৰৱে গৌৰৱ উজ্জ্বল ত্ৰয়োদশ বৰ্ষত ভৰি দিছেহি আৰু 2026-27 নাট্যবৰ্ষৰ নাট্য যাত্ৰাৰ প্ৰাক মুহূৰ্তত আজি তিনিগৰাকী নাট্যকাৰৰ তিনিখন বিভিন্ন ৰসী নাটকেৰে আজি শুভ নাট্য আৰম্ভ কৰিলে। আমি জনাবলৈ পাই সুখী হৈছোঁ যে সময়ৰ ভাইমান নাট্যমঞ্চৰ বলিষ্ঠ অভিনেতা পৰিচালক বলেন চৌধুৰীদেৱৰ এইবেলি বলিষ্ঠ সম্পাদনাৰে আৰু পৰিচালনাৰে একেবাৰে মঞ্চস্থ কৰিব ধৰ্মমূলক নাট দক্ষযজ্ঞ আৰু মই এওঁধমগৰাকী এজন নাট্যশিল্পী হিচাপে যুগান্তৰ নাট্যদলত এই বৰ্ষৰ কাৰণে এখন সামাজিক নাট ৰচনা আৰু পৰিচালনাৰ দায়িত্ব মূৰ পাতি লৈছোঁ। এই নাটকখনে হৈছে মৃত্যু সজ্জাত ঈশ্বৰ আৰু এইবাৰ একক পৃথক আৰু অগতানুগতিকভাৱে যাত্ৰা মঞ্চত পোনপ্ৰথমবাৰৰ কাৰণে এগৰাকী মহিলা নাট্যকাৰৰ এখন বিশেষ ব্যয়বহুল বহুল চৰ্চিত সামাজিক নাট সন্ধ্যাৰ আকাশ শীৰ্ষক নাটখন। এই তিনিখন নাট মঞ্চতৰ কাৰণে ইতিমধ্যে আজিৰ পৰাই পূৰ্ণ গতিত আখৰা পৰ্ব আৰম্ভ কৰিব। আমি আগন্তুক দিনত যাত্ৰা জগতৰ উজ্জ্বল ভৱিষ্যতৰ লগতে নাট্যদল যুগান্তৰৰ পৰিয়ালৰ ফালৰ পৰা আটাই সহায় সহযোগিতা আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ, আশীৰ্বাদ কামনা কৰিছোঁ। আশা ৰাখিছোঁ আপোনালোকৰ প্ৰচেষ্টালব্ধ আশীৰ্বাদৰ জৰিয়তে আমাৰ এই যাত্ৰা বিজয় যাত্ৰা হ'ব। সংস্কৃতি যেতিয়া সংস্কাৰ শৈলীৰ দুৰ্নিবাৰ গতিৰ সহযাত্ৰী, তাৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন সময়ত বিভিন্ন ক্ষণত এজন প্ৰযোজকে নহয় এজন নাট্যকৰ্মী হিচাপে মনত সৃষ্টি হোৱা নিজৰ আৱেগ অনুভূতি আৰু সদিচ্ছাক বাস্তৱত উপনীত কৰিবৰ কাৰণে আমাৰ যিসকল স্বনামধন্য নাট্যকৰ্মীসকলৰ প্ৰচেষ্টাত দক্ষিণ কামৰূপৰ স্বাভিমান এই যাত্ৰা শিল্প জীয়াই আছে, তাৰ আঁৰত থাকি কোনোবাক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনাৰে ইয়াত যে আজি অভিনন্দন জনাইছে এয়া নিমিত্ত মাত্ৰ, কিন্তু ইয়াৰ উদ্দেশ্যটো হ'ল কি যে প্ৰতিজন শিল্পীয়ে জীয়াই থাকক মানুহৰ মৰম আৰু আশীৰ্বাদত। কিয়নো তিনিগৰাকী যাত্ৰা শিল্পীক সম্বৰ্ধনা জনোৱাটো এটা নজিৰ, এটা সদিচ্ছা
আৰু এই সদিচ্ছাক অৱগত কৰিয়েই সমাজে যাত্ৰাশিল্পীসকলক আগুৱাই লৈ যাওক। যাত্ৰাশিল্পীসকলৰ প্ৰচেষ্টালব্ধ যি ধাৰণা, গতিশীল যি মনোভাৱ সেয়া অব্যাহত থাকক, কিয়নো জনতাই জনাৰ্দন, আৰু সেইকাৰণে হয়তো হাউ তাহানিৰ পৰা পাঞ্চজন্য সুৰৰ দৰে নিগৰি আহিছে, সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহৰাত্ৰি মাতে, সেয়ে আজি ইমান ফুল প্ৰভাতে প্ৰভাতে। মিৰ্জাৰ পৰা সুনীল দাসৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।